আমি কেতিয়াও লোকৰ বস্তু বেয়া কৰিব নাপায় আৰু আমি বলেৰে যোনবিলাক কাম কৰিব নোৱাৰো আমি সেইবিলাক বুদ্ধিৰে কৰিব পাৰো প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কলো তোমাৰ শক্তিখিনি দিয়া সেই ছাৰৰ অলপ এক্টিং তুমি কৰি দেখুৱাব পাৰিবা নেকি ছাৰে কেনেকে পঢ়ায় কেনেকে কয় মনত আছে নমস্কাৰ মই ঋতুপৰ্ণ ভূঞাই সকলোকে স্বাগতম জনাইছো আৰু অন্য দিনাৰ দৰে আজিও মোৰ সৈতে এগৰাকী কণমানি অতিথি উপস্থিত আছে আৰু এই কণমানি গৰাকীয়ে নিজে আপোনালোকৰ ওচৰত চিনাকিটো দিব গতিকে কৈ দিয়াচোন তোমাৰ পৰিচয়টো দি দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী চানভি ভূঞা মই ক্লাছ 1ত পঢ়ো ক্লাছ 1ত পঢ়ি আছে চানভি ভূঞা আৰু চানভি ভূঞাৰ ঘৰ তিনিচুকীয়া জিলাৰ ছয়খোৱা অৰ্থাৎ ঢলাত তোমাৰ মা দেউতাৰ নামটো জুৰি ভূঞা মাৰ নাম আৰু দেউতাৰ নাম বনমালী ভূঞা দেউতাৰ নাম বনমালী ভূঞা আৰু তুমি কোনখন স্কুলত পঢ়ি আছা ডন বস্কো ডুমডুমা আৰু কি চানভিয়ে যেটা কি কাম কৰি ভাল পোৱা আজৰি সময়ত কি কৰি ভাল পোৱা তুমি নাচি ভাল পাওঁ মই কবিতা আবৃত্তি কৰি ভাল পাওঁ আৰু খেলি ভাল পাওঁ চানভিয়ে যেহেতু কৈছে খেলি ভাল পায় লগতে কবিতা আবৃত্তি কৰি ভাল পায় আৰু নাচিও ভাল পোৱা তুমি বিহু নাচা চাগে ন বিহু নাচা আৰু কবিতা আবৃত্তি তোমাৰ পৰা কবিতা এটা শুনাবা আমি এতিয়া চানভিৰ পৰা এটা ধুনীয়া কবিতা শুনিম গতিকে চানভি তুমি কোনটো কবিতা আবৃত্তি কৰিবা আমাক শুনোৱাচোন সকলোৱে চাই আছে তোমাৰ অনুষ্ঠান নমস্কাৰ মই আবৃত্তি কৰিব লোৱা কবিতাৰ শিৰোনাম প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক কবি ডক্টৰ ভূপেন হাজৰিকা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে কলো তোমাৰ শক্তিখিনি দিয়া বৰ্জৰ গৰ্জনে বৃক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা মই কলো বৰ্জক তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া এদিন আকাশে কলে জনৈ গীতিকাৰে অকণি আকাশ দেখো মাগে তুমি কিয় আজি বাৰু কম্পিত কণ্ঠৰে মাগিছা সৰ্বাশা হত্যা তুমিয়েতো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানে মহান হবা তাৰে নাম সঁচা উদাৰতা ধন্যবাদ সঁচাই কবিতাটো শুনি আপ্লুত হৈছো আৰু যেহেতু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই কবিতাটো তাই অতি সুন্দৰকৈ আবৃত্তি কৰিছে আৰু শুনি আছিলো তাই বিশেষ প্ৰতিভাৰ অধিকাৰী সেইকাৰণে আপোনালোককো চিনাকি কৰাই দিয়াৰ মানসেৰে আজি তাইৰ ঘৰত আহি উপস্থিত হলোহি আৰু আপোনালোকে প্ৰথমতেই অনুষ্ঠানটোৰ আৰম্ভণিতেই ইমান ধুনীয়া আবৃত্তি এটা এই কণমানিগৰাকীৰ মুখেৰে আপোনালোকে শুনিলে আৰু যেহেতু বয়স কম হৈ আছে কোনোবাখিনিত শব্দৰ উচ্চাৰণ কৰোঁতে সেইখিনিত ভুল হ'বও পাৰে আৰু সেই শব্দখিনি তাই ভৱিষ্যতে নিশ্চয় শুধৰাবলৈ চেষ্টা কৰিব আৰু ইমান কম বয়সতে ইমান সুন্দৰ কবিতা আবৃত্তি সঁচাই মনোমোহা হৈছে আৰু চানভি মই পুনৰবাৰ তোমাক মৰম যাচিছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো পঢ়ি ভাল লাগে নে বেয়া লাগে ভাল লাগে পঢ়াৰ সময়ত টোপনি যোৱা নাই টোপনি নোযোৱা পঢ়ি থাকা আৰু মায়ে শাসন বেছি কৰে নে দেউতাই শাসন বেছি কৰে মানে কেমেৰাত তাই আঙুলিয়ে দেখুৱাইছে ইফালে জুৰিব অৰ্থাৎ মাক বহি আছে মাকে বেছি শাসন কৰে বুলি কৈছে আৰু যেহেতু অভিভাৱকৰ শাসনটো অতি প্ৰয়োজনীয় পিতৃ আৰু মাতৃৰ সু অভিভাৱকৰ সন্তানেহে আচলতে এটা সু দিশত বা ভাল দিশত সদায় আগুৱাই যায় চানভিয়ে সেইকাৰণে মই সুধিছিলোঁ চানভিক যে তুমি দুষ্টামি কৰা নাই তুমি দুষ্টামি কৰিলে চাগে মায়ে শাসন কৰে এনেইতো খুব মৰম কৰে চাগে তোমাক ন আৰু তুমি বোলে খুব ধুনীয়া সাধু কোৱা আজি সাধু এটা শুনাবা নেকি ধুনীয়া সাধু এটা ভালকে মই নাজানো তুমি যিখিনি জানা সেইখিনি শুনালে হ'ব আৰু সাধু তোমাক এই সাধু তোমাক যে তুমি এতিয়া সাধু ক'বলৈ শিকিছা সেই সাধু কোনে মায়ে সাধু শুনাই নে দেউতাই সাধু শুনাই মায়ে শুনাই আজি আমাক তুমি কোনটো সাধু শুনাবা Kutia Kauri.
বুদ্ধিয়ক কাউৰী কাউৰী আজি চানভিৰ মুখেৰে বুদ্ধিয়ক কাউৰী সাধুটো শুনো তাই কিমানখিনি পাৰে চাওঁ আপোনালোকে কবিতা বৃত্তি শুনিলে এবাৰ চানভিৰ মুখেৰে সাধু শুনক কোৱা নমস্কাৰ নমস্কাৰ বুদ্ধিয়ক কাউৰী এখন গাঁৱত এদিন খুব গৰম পৰিছিলে খাল বিল পুখুৰী পানী নাইকিয়া হৈ গৈছিলে জীৱ জন্তু চৰাই চিৰিকটিয়ে পানী খাব নাপাইছিলে এখন গাঁৱৰ পৰা কাউৰী এটাই পানী বিচাৰি উৰি আহি আছিলে তাৰপিছত সি উৰি আহি আছিলে তলতে এটা পানীৰ কুঁৱা দেখিলে তাৰপিছত কুঁৱাটোলৈ নামি গ'ল আৰু কুঁৱাটোত চালে পানী নাই তাৰপিছত সি দুখ কৰি কেনে আকৌ বেলেগ জেগালৈ পানী বিচাৰি যাব লওঁতে কুঁৱাটোৰ ওচৰত এটা পানী কলহ দেখিলে তাৰপিছত কাউৰীতে চালে পানীখিনিচোন বহুত তলত আছে তাৰপিছত কাউৰীতে ভাবিলে টেকেলিটো ভাঙিয়ে পেলাও নেকি না সেনেকুৱা কৰিব নালাগিব তাৰপিছত আকৌ ভাবি থাকোঁতে চকুৰে এটা শিলগুটিৰ দম দেখিলে তাৰপিছত সি ভাবি থাকোঁতে ঠোঁটেৰে এটা উঠাই আকৌ শিলগুটিটো ঠোঁটেৰে এটা উঠাই আকৌ কলহটোত পেলাই সেনেকে কৰি কেনে পানীটো ওপৰলৈ আহি গ'ল তাৰপিছত সি হেঁপুৱা পলুৱাই পানী খাই কেনে উৰি গুচি গ'ল তাৰপিছত আমি এই সাধুটোৰ পৰা দুটা বস্তু শিকিলো আমি কেতিয়াও লোকৰ বস্তু বেয়া কৰিব নাপায় আৰু আমি বলেৰে যোনবিলাক কাম কৰিব নোৱাৰো আমি সেইবিলাক বুদ্ধিৰে কৰিব পাৰো নিশ্চয়কৈ দৰ্শকসকলে নিশ্চয় শুনি আপ্লুত হৈছে ময়ো মানে একেবাৰে মন ধ্যান দি মই তাইৰ সাধুটো শুনি আছো আৰু সৰু কালতেই আমাকো দেউতাই মায়ে বা ককা আইতাৰ মুখত সাধু শুনিছিলো কিন্তু সেই সাধু আজিকালি যেন অতীত হৈ পৰিছে লাহে লাহে একাংশ বুলিয়ে কৈছো একাংশ কণমানিয়ে কিন্তু কাৰ্টুনৰ প্ৰতিহে বেছি হাবিয়াস দেখা যায় কাৰ্টুনৰ প্ৰতি বেছি আকৰ্ষিত হৈছে কিন্তু এনে যুগৰ পৰিৱৰ্তন হৈছে যদিও বনমালী ভূঞা তথা জুৰি ভূঞাৰ দৰে অভিভাৱকসকলে কিন্তু সেয়া জীয়াই ৰাখিছে বুলিয়ে ক'ব লাগিব আৰু তাৰ যিটো জীৱন্ত প্ৰমাণ আপোনালোকে এয়া পাইছে কিমান স্পষ্ট ভাষাৰে এই সাধুটো উল্লেখ কৰিছে আৰু প্ৰতিটো সাধুৰে এটা যিহেতু সাৰমৰ্ম থাকে আৰু শেষত সেই সাৰমৰ্মকেইটাও চানভিয়ে উল্লেখ কৰিছে মই গতিকে এই কণমানিজনী যে ভৱিষ্যতে এগৰাকী ভাল নাগৰিক হ'ব সুনাগৰিক হ'ব সেয়া নিশ্চয়কৈ অনুমেয় আৰু আপোনালোকৰ যদিহে ভাল পাইছে অনুগ্ৰহ কৰি কৈছোঁ মই প্ৰতিটো অনুষ্ঠানতে এনে প্ৰতিভাৰ অধিকাৰী যিসকল কণমানি আছে বা যিসকল লোক আছে তেওঁলোকক আনি অনুষ্ঠানসমূহ কৰিবৰ কাৰণে চেষ্টা কৰোঁ গতিকে পুনৰবাৰ অনুষ্ঠানৰ মাজতেই আপোনালোকক অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যিসকলে চাই আছে পেজটো ফ'ল' কৰি দিব আৰু চানভি তুমি কি কৰি গান গাই কবিতা আবৃত্তি কৰি আমাক শুনালা সাধু শুনালা নাচি ভাল পাওঁ বুলি কৈছা নাচি তুমি নাচ কি নাচা নৃত্য কি নৃত্য শিকিছা বৰ্তমানলৈকে জোনবাই তৰাই তেতিয়াতো শিকিছো আৰু বুঢ়া লুইতৰটো শিকিছো আৰু তুমি বিহু নাচা তুমি ডাঙৰ হৈ কি হবা কোৱাচোন কি হ'ম বুলি ভাবিছা মোক মেমে কৈছে কি যে তুমি ডাঙৰ হলে তুমি ডক্টৰ বনিব লাগিব ডক্টৰ বনিবলৈ কৈছে আৰু তুমি নিজে ভাবিছা নাই মই ডক্টৰ হ'ম বুলি ভাবিছা ডক্টৰ হলে প্ৰথম কাক বেজি দিবা তুমি পাপাক নে মাক দিবা মোক দিবা কিয় পাপাই মোক দেখাইছিলে পাপাই দেখুৱাই দিলে মোক দিবা মইতো তেতিয়া বুঢ়া হৈ যাম ন আৰু বেমাৰ হ'লে চানভিৰ ওচৰতে আহিব লাগিব তুমি যদি ভাল ডক্টৰ হোৱা আৰু ভাল ডক্টৰ হ'বৰ কাৰণে কি কৰিব লাগিব পঢ়িব লাগিব ভালদৰে পঢ়িব শুনিব লাগিব হয় নাই তেতিয়াহে আমি ভবাটো আমি যি ভাবোঁ সেয়া হ'বগৈ পাৰিম পাছলৈ আৰু তোমাৰ ডন বস্কো স্কুলৰ তোমাৰ আটাইতকৈ ভাল লগা টিচাৰ কোনগৰাকী কৈ দিয়া মেমক ভাল লাগে নে ছাৰক ভাল লাগে কাক ভাল লাগে বেছি ছাৰ কোন ছাৰ মেথছৰ ছাৰ আৰু বহুতে আকৌ মেথছৰ ছাৰক ভয়হে কৰে পিতে বুলি
মইতো কোপনি মাৰি থাকো স্কুলত ছাৰক দেখিলে কিন্তু তথাপিতো ভাল লাগে আৰু সেই ছাৰৰ অলপ এক্টিং তুমি কৰি দেখুৱাব পাৰিবা নেকি ছাৰে কেনেকে পঢ়ায় কেনেকে কয় মনত আছে দেখুৱাই দিয়াচোন কেনেকে ছাৰ সোমাই আহে তোমালোকক কেনেকে কয় হয় এনেকে থাকে নে কোৱাচোন কেনেকে কৰে কৰি দেখুৱা অলপ ছাৰে নিপিতে তুমি ভয় খাব নালাগে ছাৰে বহুত পিতে তোমাক কৰা দেখিলে আকৌ পিটিব নেকি একো নাই আজি ছাৰে ভাল পাব এই অনুষ্ঠানটো চাই তুমি কৰি দেখুৱা ছাৰৰ কোনখিনি সময়ত কেনেকুৱাকৈ থাকিলে ছাৰক ভাল লাগে বা তোমাৰ মনত আছে ছাৰে এনেকে এনেকে আমাক শিকায় বুজায় কেনেকুৱা কোনখিনি ভাল লাগে এদিন ছাৰে ন অ ফাৰ্ষ্ট মেথ আছিলে তো অ তাৰপিছত মৰেল চাইন্স আহি গ'ল সেইকাৰণে ছাৰ বাহিৰত ৰখি থাকিলে এনেকে অ এঘণ্টামান এনেকে ৰখি কিনে চাই থাকিলে অ তাৰপিছত যেতিয়া মেমে কপি লৈ কিনে গৈছে তাৰপিছত ছাৰ সোমাইছে অ তোমাৰ যিকোনো ভাল লগা গান হিন্দী গান অসমীয়া গান বিহু গান কিবা মনত আছে নেকি গাই দিয়াচোন অলপ গাই দিয়া ওৰে গছতে মই বাঁহে ললে ঐ ককাই পাৰি দিয়া ঐ খাওঁ বাঁহৰে টকাটি বনাই দিয়া ককাই ঐ বিহু মাৰিবলৈ যাওঁ এয়াই আছিল চানভি ভূঞা আৰু তুমি মোৰ নামটো জানা চাগে ঋতুপৰ্ণ ভূঞা আমি দুয়ো ভূঞা চানভি ভূঞা ঋতুপৰ্ণ ভূঞা মিলি গৈছে ন বেছি দেৰি নকৰোঁ আপোনালোকৰ আগত আজি চানভি ভূঞাক চিনাকি কৰাই দিলোঁ এগৰাকী কণমানি যদিও বহুখিনি গুণৰ অধিকাৰী বুলি মই ক'ব বিচাৰোঁ আৰু সেই প্ৰমাণ আপোনালোকে নিশ্চয়কৈ এই অনুষ্ঠানটোৰ জৰিয়তে পাইছেই গতিকে তাইৰ জীৱনটো আৰম্ভ হৈছেহে আৰু তাইৰ শিকিব বাকী আছে আৰু তাই কৰিব পাৰিব যিহেতু অন্তৰ্নিহিত প্ৰতিভা কিছুমান আছে আৰু এই প্ৰতিভাবোৰ বিকাশ হ'বৰ কাৰণে বা বিকশিত হ'বৰ কাৰণে নিশ্চয় আৰু সময় আছে আৰু অনাগত দিনত তাই নিশ্চয়কৈ আৰু কৰি যাব আৰু সেই আশীৰ্বাদ মৰম আমাৰ সদায় আছে গতিকে চানভি ভূঞাৰ পৰা আজি আমি কবিতা আবৃত্তি শুনিলোঁ গান শুনিলোঁ সাধু শুনিলোঁ অনুষ্ঠানটো ইয়াতে সামৰিব লাগিব আৰু যদিহে আপোনালোকৰ আজিৰ এই চানভিৰ লগত এই অনুষ্ঠানটো আপোনালোকৰ কিছু পৰিমাণে হ'লেও ভাল লাগিল তেন্তে আপোনালোকে যদি অনুগ্ৰহ কৰে ভৱিষ্যতে আকৌ চানভিক মোৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম আৰু যিহেতু সময় নিচেই তাকৰ অনুষ্ঠানটো আজি ইয়াতে সামৰিব লৈছোঁ চানভি তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ কাৰণে তুমি সদায় ভাল মানুহ হোৱা আগুৱাই যোৱা আৰু অনুষ্ঠানটো আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ কিবা ক'বা নেকি মোৰ দৰ্শকসকলক নমস্কাৰ মোৰ অনুষ্ঠানটো আপোনালোকে চাব দেই ধন্যবাদ আৰু কেনে পালে জনাব এয়া আছিল চানভি ভূঞা আৰু গতিকে আজিৰ অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিছোঁ তাই অনুৰোধ কৰিছে অনুষ্ঠানটো কেনেকুৱা পালে জনাবলৈ আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু শেষত পুনৰবাৰ অনুৰোধ কৰিছোঁ যিসকল নতুন দৰ্শক মোৰ চেনেলটোৰ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুকত চাই আছে অনুগ্ৰহ কৰি ফেচবুক পেজখনো ফ'ল' কৰি দিব ধন্যবাদ জয় আই অসম